বিশ্বনাথৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে আৰু ১৫ দিনৰ ভিতৰত এই লোকসকলক আচলতে তেওঁলোকৰ যি দোকান পোহাৰ বা ঘৰ বাৰী আছে সেইসমূহ আচলতে ইয়াৰ পৰা আঁতৰাই নিবৰ কাৰণে বা তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে ইয়াত প্ৰশাসনে ইতিমধ্যে আজিৰ দিনটোত জাননী দিয়া দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সহযোগী দৃশ্য দেখুৱাব, এয়া হৈছে বিশ্বনাথৰ নন কে জাপৰিগুৰি আৰু নন কে জাপৰিগুৰিতে দেখিবলৈ পোৱা গৈছে যে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল কৰ্মচাৰীসকল আহি পেলাই এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে এই অঞ্চলটোৰ ৩০৭টা পৰিয়াললৈ এনেধৰণে এয়া জাননী তেওঁলোকে দিছে আৰু ১৫ দিনৰ ভিতৰত এই অঞ্চলটো খালী কৰিবৰ কাৰণে আচলতে ইয়াত নিৰ্দেশ দিয়া হৈছে। গাঁওবুঢ়া লগত আছে, গাঁওবুঢ়াৰ উপস্থিতিত আচলতে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে ইয়াত জাননী ইয়াত দিছে আৰু এই অঞ্চলটো হৈছে গৌচৰণীয়া পথাৰ আৰু এই গৌচৰণীয়া পথাৰত থকা এইসকল লোকক এতিয়া দেখিবলৈ পোৱা গৈছে যে জাননী প্ৰেৰণ কৰিছে। ১৫ দিনৰ ভিতৰত এই স্থান ত্যাগ কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে। ইয়াৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আছে, মই আপোনাৰ কাষলৈ আহিছো। কেনেকুৱা ধৰণে কি পৰ্যায়ত আছে, কিমান নটিচ দিয়া হৈছে? এতিয়ালৈকে আমি ইয়াত তাৰমানে ৩৯৫ ঘৰ দিব লাগে, ইতিমধ্যে দি আছে ১৫০ মান হ'ল আৰু দিয়া ইতিমধ্যে। আজিৰ ভিতৰত আমি শেষ কৰি দিম আৰু নটিচ দিয়াখিনি। ১৫ দিন সময় দিয়া হৈছে। ১৫ দিন পিছত ১৫ দিনৰ ভিতৰত ইয়াত খালী কৰি হেনে তাহাঁতে গুচি যদি নাযায় তেতিয়াহ'লে আমি জেচিবি আনি আমাৰ প্ৰশাসনৰ নীতি নিয়ম মতে উচ্ছেদ কৰা হ'ব। আৰু কিমান বিঘা মাটি আছে ইয়াত ১৭৫ বিঘা মাটি আছে। এইটো ভিজিয়াৰ মাটি, গোপচাৰ গৌচৰণীয়া পথাৰ বুলি কয়, আমি এনে ভিজিয়াৰ বুলি কওঁ। ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে? ৰাইজৰ সহযোগিতা দুখটো আৰু মানুহৰ ঘৰ ভাঙি দিলে বা কিবা কৰিলে লাগিবই। ইমান বছৰ বসবাস কৰি আছে তেওঁলোকে, আজি যাব লগা হৈছে। দুখ অলপ কৰিব, দুখ কৰিলেও কিন্তু পৰিস্থিতিটো খুব ধুনীয়া হৈ আছে, শান্ত-শিষ্ট হৈছে। মানুহখিনিৰ একো হেৰি কৰা নাই, দুখতে আছে বাৰু, দুখ কৰি আছে যদিও কোনো ধৰণৰ হেৰি কৰা নাই। ধৰ্মীয় কিবা অনুষ্ঠান বা অন্যান্য কিবা চৰকাৰী প্ৰতিষ্ঠান কিবা ইয়াত উচ্ছেদ চলিব নেকি, কিবা আছে নেকি ইয়াৰ মাজত? ইয়াৰ মাজত আছে, এটা মছজিদ আছে, এখন স্কুল আছে, শ্মশান এখন আছে আৰু চাহ বাগান আছে, অলপ কবৰস্থান এটা আছে। গোটেইখিনিতে হ'ব? গোটেইখিনিতে হ'ব। পূৰ্বৰ সময়ত আমি সোধা মতে তেওঁলোক গৰাখহনীয়া বুলিয়ে কৈছে। এই যিটো আমাৰ শ'লমাৰী, ভোজমাৰী, যিটোত বালি ডুবি গৰাখহনীয়া হৈছিল, সেইখিনি মানুহেই ইয়াত অহা বুলি কৈছে। ধন্যবাদ জনাইছো। আৰু ইয়াত স্থানীয় লোক আছে, স্থানীয় লোকৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছো। উচ্ছেদৰ জাননী দিয়া হৈছে আপোনালোকক, ১৫ দিনৰ ভিতৰত আঁতৰি যাবলৈ দিয়া হৈছে এই স্থানৰ পৰা গৌচৰণীয়া পথাৰ, কি ক'ব? কি কম, দুখ লাগিছে। আমি বালিডুবিৰ মানুহ, বহুত দিনৰ পৰা ইয়াত আমি আছো। নটিচ পাইছে? নটিচ পাইছো। হয় হয়, বালিডুবি। ৫০ বছৰ মান, ৫০ হোৱা নাই, ৪৫ মান। বিকল্প কি কৰিব, ইয়াৰ পৰা ক'ত যাব এতিয়া আপোনালোক? এতিয়া উপায় নাই, আমাক মাটি লোৱা নাই। মাটি যদি থাকিলে হয় আমি নিজে নিজে গুচি গ'লেও হয়। এতিয়া উপায় নাই, আমি য'ত আছো তাতে থাকিম, ক'ত যাম? যদি চৰকাৰে কিবা ব্যৱস্থা কৰি দিয়ে ভাল হ'ব। ১৫ দিনৰ ভিতৰতো আঁতৰি যাবলৈ দিয়া হৈছে। এতিয়া ঘৰ চৰটো ভাঙিব লাগিব, কিন্তু আমি ক'ত যাম? যাবলৈতো মাটি নাই। আমাৰ যিখিনি মাটি আছে, ১ কটা মাটিত ৫জন মানুহ আছে, ৫টাকৈ ঘৰ আছে। তেনেকুৱা অৱস্থাত আছো আমি। নিশ্চিতভাৱে ইয়াত আৰু লোক আছে, আপোনাৰ কাষলৈ আহিছো। হয়, আমাৰ ঘৰ বালিডুবিত আছিলে। বালিডুবিত আমাৰ প্ৰায় চব ম্যাদী মাটি আছিলে। আমাৰ ম্যাদী মাটি থকাত আমাৰ চব গৰাখহাই লৈছে। গৰাখহাই লোৱাত আমি পৰা ইয়াত ৪০-৩৫ বছৰ হৈ ইয়াত আহি অকণমান জেগাত আমি নদী কাষতে ঘৰ বনাই আছো। ধন্যবাদ জনাইছো। আৰু এই আচলতে প্ৰশাসনে আজি ইয়াত যি উচ্ছেদৰ জাননী, ইয়াত এই নন কে জাপৰিগুৰি বিশ্বনাথ ৰাজহ চক্ৰৰ অধীনৰ ইয়াত ৩০৭টা পৰিয়ালক ইয়াত জাননী দিছে আৰু ১৫ দিনৰ ভিতৰত তেওঁলোকক এই অঞ্চলটো খালী কৰিবৰ কাৰণে বা তেওঁলোকৰ যি ঘৰ বাৰী আছে বা সা সম্পত্তি আছে সেইসমূহ ইয়াৰ পৰা লৈ যাবৰ কাৰণে ইয়াত আচলতে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে জাননীৰ জৰিয়তে। আৰু ইয়াত এটা মছজিদ আৰু কবৰস্থান আছে, যিটো আচলতে এই উচ্ছেদ হ'ব বুলি ইতিমধ্যে ৰাজহ চক্ৰ
বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে জনাইছে আৰু 15 দিন সময় দিয়া হৈছে আৰু 15 দিনৰ ভিতৰত এই তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে তেওঁলোকৰ যি সা সম্পত্তি আছে সেইসমূহ আঁতৰাই নিবৰ কাৰণে আচলতে নিৰ্দেশ দিয়া হৈছে আৰু লগতে যি দোকান পোহাৰ বা ঘৰ দুৱাৰ আছে তাৰ যিসমূহ মূল্যৱান বস্তু সেইসমূহ 15 দিনৰ ভিতৰত ইয়াৰ পৰা লৈ যাবৰ বাবে নিৰ্দেশ দিছে জিলা প্ৰশাসনে আৰু যদিহে নিনিয়ে তেনেহ'লে 15 দিনৰ পিছত আচলতে ইয়াত উচ্ছেদ চলাব বিশ্বনাথ জিলা প্ৰশাসনে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ